নমস্কাৰ মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ আৰু সেইদিনা যে কচু শাক বনাইছিলোঁ তাৰ ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়োৱা হোৱাই নাই নহয় ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াওঁ বহুত কেইগৰাকীয়ে সুধিছিল কেনেকৈ বনাইছিলা বুলি আৰু ৰেচিপিটো আপোনালোকৰ মাজত আজি আগবঢ়ালোঁ আৰু যদি চাই ভাল পায় তেন্তে লাইক কমেণ্ট কৰিব আৰু যদি নতুন কোনোবা সদস্যই চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে বলক কেনেকৈ বনালোঁ কচু শাক সকলোৱে বনাব জানে কিন্তু মই আজি অলপ বেলেগ ধৰণে বনাম আপোনালোকে বাৰু বমলা মাছ নামৰ এই শুকান মাছবিধ চিনি পায়নে বাৰু মই আজি এই বমলা মাছ নামৰ শুকান মাছবিধ লগতে কচু শাকখিনি বনাম আৰু আপোনালোকক অকণমান দেখুৱাওঁ কেনেকৈ বনালোঁ তেন্তে চাওঁ বলক মই কেনেকৈ বনালোঁ প্ৰথমে কচুখিনি ভালদৰে ধুই তাতে বিলাহী দুটা আলু দুটা জলকীয়া কেইটামান আৰু তাতে পানী 2 গিলাচ বা 2 গিলাচতকৈ অকণমান বেছি দিবও পাৰে আৰু হালধি অকণমান আৰু নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দি কচুখিনি কুকাৰত দি অলপ সময় বইল কৰি ল'ম শুকান মাছখিনি কিন্তু ভালদৰে চাফা কৰিব লাগিব প্ৰথমে মাছৰ ওপৰৰ অংশখিনি মই যেনেকৈ এৰুৱাইছোঁ তেনেকৈ এৰুৱাই ল'ব আৰু মাছটো মাজৰ অংশ মানে দুটুকুৰা কৰি কাটি ল'ব তাৰপিছতহে গৰম পানী দিব গৰম পানীত কিন্তু একদম ভালদৰে ধুব লাগিব দেই প্ৰথমে গৰম পানীখিনি দি অকণমান সময় ৰাখি দিব লাগিব 2-3 মিনিট তেনেকৈ ৰাখি দিব আৰু তেনেকৈ আপুনি 3-4 বাৰমান মাছখিনি ধুব লাগিব তেতিয়াহে মাছৰ লেতেৰা পানীখিনি যাব আৰু কিছুমানে কি কৰে ডাইৰেক্ট গৰম পানীত সিজাই দিয়ে তেনেকুৱা কৰিলে মাছটো কোমলি যায় বেছি আৰু ভাল নালাগে তেনেকৈ এনেদৰে আপুনি ধুলে মানে মাছটো ধুনীয়া হয় তাৰপিছত মাছখিনি মই সৰু সৰু পিচ কৰি ল'লোঁ এনেদৰে আৰু তাতে অকণমান নিমখ অকণমান হালধি দি এতিয়া মই তেলত অলপ সময় ভাজি ল'ম মন কৰিব মাছখিনি কিন্তু ৰঙচুৱা হোৱালৈকে ভাজিব আৰু ৰঙচুৱা যেতিয়া হ'ব তেতিয়াহে মাছখিনি নমাই থ'ব আৰু এইফালে মোৰ কচুখিনিও বইল হৈ গ'ল আৰু লগত মই আদা নহৰু লৈছোঁ আদা নহৰু পৰিমাণটো কিন্তু অকণমান বেছিকৈ লৈছোঁ আৰু এইফালে মই সৰু সৰুকৈ পিঁয়াজ কুটি লৈছোঁ প্ৰথমতে জিৰা গুটি কেইটামান দিছোঁ তাতে তেজপাত 2 খিলা আৰু এইফালে মই সৰু সৰুকৈ কাটি ৰখা পিঁয়াজখিনি দি অলপ সময় ভাজি ল'ম ৰঙচুৱা হোৱালৈকে আৰু তাতে মই মছলা বিশেষ একো নিদিওঁ অকণমান জিৰা দিছোঁ ৰেড চিলি পাউডাৰ অকণমান দিম আৰু মিট মছলা এনেই অকণমান দি দিম আৰু এইফালে মই কেঁচা জলকীয়া কেইটামান কাটি দিছোঁ আৰু লগত জালুকৰ গুড়া অকণমান দিছোঁ কচু শাকত যিহেতু জালুকৰ গুড়াটো দিলে মানে খাবলৈ ভাল হয় আৰু এইফালে আদা নহৰু যে খুন্দি ৰাখিছিলোঁ তাৰে আদা নহৰু অকণমান দি লগত মাছখিনি ইয়াতে দি অলপ সময় ভাজি ল'ম গোটেইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু তাতে মই কেঁচা ধনিয়া কাটি ৰাখিছিলোঁ তাৰে অকণমান দি দিছোঁ তেতিয়া গোন্ধটো বহুত ধুনীয়া আহে আৰু ভজা পিছত কচুখিনি যে বইল কৰি থৈছিলোঁ ইয়াতে দিম আৰু দিয়াৰ পিছত মই উতলিবলৈ দিম ভালকৈ 15-20 মিনিটমান মই উতলিবলৈ দিম আৰু উতলাৰ পিছত চাব আপোনালোকে কেনেকুৱা ধুনীয়া কালাৰ এটা আহে আৰু এতিয়া ঢাকনাখন লগাই মই অলপ সময় থৈ দিম আৰু অলপ সময় পিছত মই আপোনালোকক দেখুৱাম আৰু চাব আপোনালোকে মোৰ কচু শাকখিনি আজি কেনেকুৱা ধুনীয়া হৈছে আৰু এইফালে চাওক মোৰ কচু শাক একদম ভাতৰ লগত খাবলৈ ধুনীয়াকৈ বনি ৰেডি হৈ গ'ল আৰু আপোনালোকে বাৰু এনেকৈ বনাই খায়নে যদি খাই কমেণ্ট কৰি জনাবচোন এনেকৈ খায়নে শুকান মাছৰ লগত মই কিন্তু এনেকৈ খাই খুব ভাল পাওঁ দেই আৰু আমাৰ ঘৰত মানুহজনেও খাই খুব ভাল পায় তেওঁ একদম কচু শাক প্ৰিয় হয় শুকান মাছৰ লগত আৰু মোৰো প্ৰিয় আৰু এইফালে শিদল মাছ আছিলে শিদল মাছৰ চাটনি অকণমান বনালোঁ শিদল মাছৰ চাটনিকণো খাই খুব ভাল লাগে দেই আপোনালোকে খায়নে জনাব আৰু আজি দুপৰীয়া থালিখন মই এনেদৰে সজাই ল'লোঁ আৰু লগত জানেই আৰু এইটো মই ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াইছিলোঁৱেই ভাতৰ থালিখন আৰু তেন্তে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু তেন্তে আজিলৈ বাই